নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পলদাস চাহকাজিৰ বাতৰি সমগ্ৰ দেশৰ লগতে শুৱালকুছিৰ বাথানশ্ৰী হাতী অঞ্চলতো উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস নিউজ ডাইৰেক্ট ৰিপৰ্ট সমগ্ৰ দেশৰ লগতে শুৱালকুছিৰ বাথানশ্ৰী হাতী অঞ্চলতো উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস সমাজকৰ্মী অমৰজ্যোতি দাসে হুইলচেয়াৰত বহুৱাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ লৈ আহিলে এগৰাকী বিশেষভাৱে সক্ষম শিশুটিক জীৱনত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত ভাগ লোৱাৰ সুযোগ প্ৰদান কৰে সমাজকৰ্মীগৰাকীয়ে এই বিশেষ দিনটিত এনেদৰে হুইলচেয়াৰখনি প্ৰদান কৰে শিশুটিক কামৰূপ জিলা মহিলা আৰু শিশু কল্যাণ বিভাগ তথা শ্ৰীহাটী অংগনবাড়ী কেন্দ্ৰৰ সহযোগত উদযাপন কৰা হয় গণৰাজ্য দিৱসৰ এই কাৰ্যসূচী ভাৰতবৰ্ষৰ যিটো আমি আজি এই গণৰাজ্য পালন কৰিলেও আমি সকলোকে সম্ভাষণ জনাইছোঁ আৰু এই গণৰাজ্য দিৱসত যি অমৰ দাসে যিটো তেওঁ আজি অনুদান দিলে যে তেওঁৰ এই শুভ কামৰ কাৰণে আমি কৰিছোঁ এইটোতো মোৰ একদম ন্যূনতম প্ৰয়াস এই যিখিনি বিশেষভাৱে সক্ষম লোকসকলক মই চেষ্টা কৰি আহিছোঁ আগৰ পৰাই তেওঁলোকক সহায় কৰিবৰ কাৰণে যেনেকৈ পাৰোঁ সহায় কৰিছোঁ আজিও এই গণৰাজ্য দিৱসৰ দিনা তেওঁক এখন হুইলচেয়াৰ প্ৰদান কৰিম এইটো মোৰ একদম ন্যূনতম প্ৰয়াস চেষ্টা কৰিছোঁ তেওঁ যাতে এই আমাৰ যিখিনি আজি যিটো বিশেষ দিৱসত আজি পবিত্ৰ দিনত তেওঁ যাতে আহি কেনে এই যিটো আমাৰ গণৰাজ্য দিৱসৰ মাদকতা তেওঁ যাতে উপভোগ কৰিব পাৰে গুৱাহাটীৰ পৰা মিতালী দাসৰ ৰিপৰ্ট নিউজ নাও